মই প্ৰথম ইয়াত ফাংচনত আহিছিলোঁ 2000ত। তেতিয়া লেফটেনেণ্ট জেনেৰেল এছ কে সিনহা ছাৰ ৰাজ্যপাল আছিলে। তেতিয়া গণৰাজ্য দিৱসত মই ইয়াত মহানগৰ আৰক্ষী অধীক্ষক হিচাপে তেখেতৰ লগত মঞ্চত আছিলোঁ। তেতিয়াৰ পৰা আজি সেইটো প্ৰায় 24 বছৰীয়া মোৰ যাত্ৰা। 2000ৰ পৰা ইয়ালৈকে আহিলোঁ। আজি বোধহয় এইটো মোৰ শেষ পৰেড অসম চেণ্ট্ৰেল ফাংচনত মঞ্চত অন্তত। আৰু সেইটো যাত্ৰাত মোৰ লগত যিখিনি সম্ভাগী হৈছে অসম আৰক্ষী, অসম চৰকাৰৰ বিষয়া কৰ্মীসকল চবক মই মোৰ ফালৰ পৰা ধন্যবাদ জনাইছোঁ, শুভেচ্ছা জনাইছোঁ, অভিনন্দন জনাইছোঁ। মোৰ কাৰণে এইটো খুব এটা আৱেগিক যাত্ৰা আছিলে। আৰু মই সদায় ইয়াত আহোঁ। মোক এটা মানে বিশেষ এটা অভিজ্ঞতা হয় যে ইয়াত কেনেকুৱা লাগে। সেইটো সময়ত 2000 চনত প্ৰথমবাৰৰ কাৰণে যেতিয়া মই আহিছিলোঁ তেতিয়া জাজিছ ফিল্ডত আছিলে পৰেডটো। জাজিছ ফিল্ডৰ পৰা আমাৰ যাত্ৰাটো ইয়ালৈকে আহি পাইছে। মই আজি প্ৰায় যোৱা আগমুহূৰ্তত অসমবাসী ৰাইজলৈ মই মোৰ ফালৰ পৰা শুভেচ্ছা, অভিনন্দন, ধন্যবাদ আৰু অসমৰ ৰাইজক মই মোৰ ফালৰ পৰা নমন কৰিছোঁ। ধন্যবাদ।